মৰমৰ বন্ধু বান্ধৱীসকল, মোৰ জ্ঞান বিজ্ঞান ইউটিউব চেনেলটোলৈ সকলোকে স্বাগতম জনালোঁ। আমি আসাম হিষ্ট্ৰী পাৰ্ট 2 ভিডিঅ'টোত বৰ্মন বংশৰ বিষয়ে সবিশেষ জানিবলৈ পাইছিলোঁ। বৰ্মন বংশৰ পাছত আনুমানিক 650 খ্ৰীষ্টাব্দত শালস্তম্ভ নামৰ বিষয়াই সিংহাসন অধিকাৰ কৰি নিজৰ নাম অনুসৰি শালস্তম্ভ ৰাজবংশ প্ৰতিষ্ঠা কৰে। আজি আমি এই ৰাজবংশৰ বিষয়ে মূল কথাখিনি আলোচনা কৰিম। প্ৰথমটো প্ৰশ্ন হ'ল শালস্তম্ভ বংশৰ প্ৰতিষ্ঠাতা কোন? অপশ্যনছ: হৰ্ষবৰ্মন, হৰ্যৰ বৰ্মন, বলবৰ্মন, শালস্তম্ভ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে শালস্তম্ভ। ভাস্কৰ বৰ্মনৰ মৃত্যুৰ পাছত কামৰূপৰ শাসন মেলছসকলৰ হাতলৈ যায়। এই মেলছসকলৰ নেতা শালস্তম্ভই এই বংশৰ প্ৰতিষ্ঠা কৰে। এই শালস্তম্ভ শব্দৰ অৰ্থ হ'ল শালগছৰ খুঁটাৰ দৰে শক্তিশালী। ৰত্নপালৰ বৰগাঁও লিপিত শালস্তম্ভক ভৌম নৰকৰ বংশধৰ বুলি কোৱা হৈছে। এই বংশৰ ৰাজত্বকালতেই কামৰূপ ৰাজ্যৰ ৰাজধানী তেজপুৰলৈ স্থানান্তৰ কৰি ঠাইখনৰ নাম হাৰপেশ্বৰ ৰাখিছিল। ইয়াৰ পাছত আমি শালস্তম্ভ বংশৰ ৰজাসকলৰ নাম এনেদৰে একাদিক্ৰমে ক'ব পাৰোঁ। প্ৰথমজন ৰজা হ'ল শালস্তম্ভ, হৰ্ষদেৱ বৰ্মন, হৰ্ষদেৱ বা শ্ৰীহৰ্ষ, বলবৰ্মন, হৰ্যৰ বৰ্মন, বনমালা বৰ্মন, জয়পাল বৰ্মন, তৃতীয় বলবৰ্মন আৰু ত্যাগসিংহ। ইয়াৰ পিছত আমি এটা প্ৰশ্নলৈ আহিছোঁ যে কোনটো ঐতিহাসিক সমলৰ পৰা আমি শালস্তম্ভ বংশৰ 21জন ৰজা আছিল বুলি জানিব পাৰোঁ। অপশ্যনছ: বনমালাৰ তেজপুৰ অনুদান, বলবৰ্মনৰ নগাঁও অনুদান লিপি, হৰ্যৰ বৰ্মনৰ হায়ুংথাল তামৰ ফলি, ৰত্নপালৰ বৰগাঁও তামৰ ফলি। ৰত্নপালৰ বৰগাঁও তামৰ ফলি হ'ল শুদ্ধ উত্তৰ। ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল শালস্তম্ভ বংশৰ ৰাজত্বকালত কোনজন বিদেশী পৰিব্ৰাজক ভাৰতলৈ আহিছিল? অপশ্যনছ: হিউৱেন চাং, আলবেৰুনি, মেগাস্থেনিছ, ইটছিং। ইয়াৰ শুদ্ধটো হৈছে ইটছিং। তেওঁৰ লিখনিত সেই সময়ত কামৰূপৰ ৰাজ্যৰ সীমা পশ্চিমে নালন্দা অঞ্চললৈ বৰ্তমানৰ বিহাৰ বিস্তৃত আছিল বুলি উল্লেখ পোৱা যায়। ইয়াৰ পিছত আমি অন্য এজন শাসকৰ বিষয়ে পাওঁ। তেওঁৰ নাম হ'ল হৰ্ষদেৱ বা শ্ৰীহৰ্ষ। এই শ্ৰীহৰ্ষদেৱ বা শ্ৰীহৰ্ষ শালস্তম্ভ বংশৰ অন্যতম শ্ৰেষ্ঠ ৰজা। হৰ্ষবৰ্মনৰ হায়ুংথাল তামৰ ফলিত তেওঁক প্ৰচুৰ ক্ষমতাশালী ৰজা হিচাপে উল্লেখ কৰিছে। নেপালৰ ৰজা জয়দেৱ দ্বিতীয়ৰ পশুপতিনাথ মন্দিৰৰ লিপিত ৰজা শ্ৰী হৰ্ষদেৱৰ বিষয়ে বৰ্ণনা কৰিছে। শ্ৰী হৰ্ষদেৱৰ জীয়েক ৰাজ্যমতীক নেপালৰ ৰজা জয়দেৱলৈ বিয়া দিয়া হৈছিল। আমি আন এটা প্ৰশ্ন পাওঁ যে কামৰূপৰ কোনজন ৰজাই মহাৰাজাধিৰাজ পৰমভট্টাৰক উপাধি লৈছিল? অপশ্যন কেইটা হ'ল ভাস্কৰ বৰ্মন, বলবৰ্মন, হৰ্যৰ বৰ্মন, ৰত্নপাল। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে হৰ্যৰ বৰ্মন। ইয়াৰ পিছত আমি আন এটা প্ৰশ্ন পাওঁ। প্ৰথম বৈদিক প্ৰথাৰে সিংহাসন আৰোহণ কৰা শালস্তম্ভ বংশৰ ৰজাজন কোন? অপশ্যন কেইটা হ'ল হৰ্ষবৰ্মন, বলবৰ্মন, হৰ্যৰ বৰ্মন, শালস্তম্ভ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল হৰ্যৰ বৰ্মন। এই হৰ্যৰ বৰ্মনৰ ৰাজত্বকালত দুখন লিপি পোৱা গৈছে। সেই লিপি দুখনৰ নাম হ'ল তেজপুৰ অনুদান আৰু নগাঁও অনুদান লিপি। আন এটা প্ৰশ্ন হ'ল হৰ্ষৰ বৰ্মনে ক'ত ৰাজধানী প্ৰতিষ্ঠা কৰিছিল? অপশ্যন: কোচহাজো, কমতাপুৰ, প্ৰাগজ্যোতিষপুৰ, হাৰপেশ্বৰ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে হাৰপেশ্বৰত। তেওঁ হেটুকাশুলিন নামৰ এটা বিশাল মন্দিৰ প্ৰতিষ্ঠা কৰিছিল বা নিৰ্মাণ কৰিছিল। এই মন্দিৰৰ কাষতে হৰ্যৰ পুখুৰী খন্দাইছিল। আন এটা প্ৰশ্ন হ'ল হায়ুংথাল তামৰ ফলি কামৰূপৰ কোন বংশৰ ৰাজত্বকালত পোৱা ঐতিহাসিক সমল? অপশ্যন: পাল বংশৰ, দানৱ বংশৰ, বৰ্মন বংশৰ, শালস্তম্ভ বংশৰ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে শালস্তম্ভ বংশৰ।
এই বংশৰ বিষয়ে আমি কেইবাখনো তামৰ ফলিত পাওঁ। উদাহৰণস্বৰূপে হৰ্যৰ বৰ্মনৰ হায়ুংথাল তামৰ ফলি, বনমালাৰ তেজপুৰ অনুদান, বলবৰ্মনৰ নগাঁও অনুদান লিপি, ৰত্নপালৰ বৰগাঁও তামৰ ফলি ইত্যাদি। আন এটা প্ৰশ্ন হ'ল শালস্তম্ভ বংশৰ শেষৰজন ৰজা কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ত্যাগসিংহ। আজিৰ ভিডিঅ'টো আমাৰ ইমানতে অন্ত পৰিল। ধন্যবাদ।